নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK ইউটিউব চেনেলটিলৈ। আৰু মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ চুলি সৰা। আপোনাৰ যদি চুলি সৰা ৰোগ হৈছে, আপুনি এই ৰোগৰ পৰা কেনেদৰে উপশম হ'ব, কি কৰিব লাগিব, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, সেই সকলোবোৰ বিধান প্ৰতিকাৰ ঘৰুৱা বিধান আপুনি ঘৰতে কিদৰে ইয়াৰ পৰা বাচিব পাৰিব, সেই বিষয়ে জনাই লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টি। তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। চুলি সৰা ৰোগৰ লক্ষণ: মূৰ ধুলে চুলি সৰিবলৈ আৰম্ভ কৰে আৰু পিছলৈ চুলি কোচে কোচে সৰিবলৈ ধৰে। মূৰৰ ছালত খজুৱতি হয়। ইয়াৰ কাৰণ হৈছে বহুদিন ধৰি অসুখ হৈ থাকিলে, চুলিৰ কাৰণে প্ৰয়োজনীয় খাদ্যপান আৰু খনিজ পদাৰ্থ আপোনাৰ যদি দেহত অভাৱ হয় তেনেহ'লে চুলি সৰে। অধিক খাৰজাতীয় চাবোনেৰে আপুনি চুলি ধুই থাকিলে বা চুলিত ব্যৱহাৰ কৰিলে আপোনাৰ চুলি সৰিব পাৰে। অধিক চিন্তা হ'লেও চুলি সৰে। চুলি কীটাণুৱে কামুৰিলে চুলি সৰে। উফি হ'লেও চুলি সৰে। আৰু চুলি সৰা ৰোগৰ পৰা বাচিবলৈ আপুনি কি বনৌষধ ব্যৱহাৰ কৰিব, ঘৰতে কি ঔষধ ব্যৱহাৰ কৰিব, সেই বিষয়ে জনাবলৈ ওলাইছোঁ। 1 নম্বৰ, আমলখি ৩-৪টামান থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখিলে পিছদিনা মূৰ ধুইলে চুলি সৰা বন্ধ হয়। আপুনি যদি আমলখি ৩-৪টা থেতালি এৰাতি মূৰত বান্ধি ৰাখি থয় আৰু পিছদিনা যদি ৰাতিপুৱা ধুই দিয়ে তেনেহ'লে আপুনি চুলি সৰাৰ পৰা বাচিব পাৰিব। 2 নম্বৰ, সদায় ৰাতিপুৱা তিল 50 গ্ৰামকৈ খাব লাগে। চুলি ক'লা হোৱাৰ উপৰিও দীঘল, সুন্দৰ আৰু চুলি সৰা আৰু অকালতে চুলি সৰি পকা এইটো ৰোগৰ পৰা আপুনি বাচিব পাৰিব। সেইবাবে আপুনি ৰাতিপুৱা সদায় 50 গ্ৰামকৈ তিল খাব লাগে। 3 নম্বৰ, তুলসী পাতৰ ৰস আমলখিৰ সৈতে থেতেলিয়াই 15-20 মিনিট সময় ঘঁহিলে চুলি সৰা বন্ধ হয়। তুলসী পাতৰ ৰস আমলখিৰ কেইটামান থেতেলিয়াই আপুনি 20-25 মিনিট সময় যদি মূৰত ঘঁহে তেনেহ'লে চুলি সৰা অকালতে বন্ধ হয়। নেক্সট আপুনি আৰু এটা কাম কৰিব পাৰে। কোনো কীটাণুৰ দ্বাৰা আক্ৰমণ কৰাৰ ফলত চুলি সৰিলে ভেকুৰী গুটি 50টা অৰ্থাৎ ভৈৰা গুটি 50টাৰ লগত আপুনি মৌ অলপ মিহলি কৰি 4 বা 5 ঘণ্টা যদি মূৰত লেপন দিয়ে তেনেহ'লে আপুনি এই চুলি সৰা ৰোগৰ পৰা ৰক্ষা পাব। নেক্সট আপুনি আৰু এটা কাম কৰিব পাৰে। 200 গ্ৰাম কেৰেলা, তিতা কেৰেলাৰ শিপা খুন্দি মূৰত আধা ঘণ্টা প্ৰলেপ দিলেও আপোনাৰ চুলি সৰা ৰোগৰ পৰা আপুনি ৰক্ষা পাব। নেক্সট পইণ্ট, ৰঙা জবা অন্য এটি বিধান হৈছে ৰঙা জবা 5-6টামান খুন্দি মূৰত আধা ঘণ্টা প্ৰলেপ দিলেও আপুনি চুলি সৰা ৰোগৰ পৰা লক্ষণ যি হৈছিলে তাৰ পৰা আপুনি ৰক্ষা পাব। শেষত আপুনি অতিৰিক্ত উফি হোৱাৰ ফলত চুলি সৰে আৰু তাৰ কাৰণে ক'লা খাৰেৰে আপুনি মূৰ যদি ধুৱে তেনেহ'লে আপুনি এই ৰোগৰ পৰা ৰক্ষা পাব। আয়ডিনযুক্ত খাদ্য আপুনি কি খাব লাগে? আয়ডিনযুক্ত খাদ্য যথেষ্ট পৰিমাণে খোৱা উচিত। নাৰিকলৰ তেল নাইবা নাৰিকলৰ তেল ব্যৱহাৰ কৰা উচিত। আপোনাৰ মূৰত নাৰিকলৰ তেল ব্যৱহাৰ কৰা উচিত। দুবৰি বনৰ ৰসেৰে মূৰ ধুব লাগে। বৰ মানিমুনি গৰু গাখীৰৰ সৈতে খোৱা ভাল। পিঁয়াজ, নহৰু, অপৰাজিতা ফুলৰ ৰস আপোনাৰ বাবে উপকাৰী। আৰু আপোনাৰ কাৰণে অপকাৰী হ'ল যিকোনো চাবোন বা তেল ব্যৱহাৰ কৰিব নালাগে। অত্যাধিক চিন্তা কৰা বেয়া। চুলিৰ গুৰি অপৰিষ্কাৰ কৰি ৰাখিব নালাগে। বন্ধুসকল, যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।